নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো এংগেজৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, বিদ্যালয়সমূহ খোলাৰ প্ৰাক মুহূৰ্তত অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা এটা বিশেষ অৰ্ডাৰ জাৰি কৰা হৈছে। গতিকে এই ভিডিঅ'টোত সেই গুৰুত্বপূৰ্ণ কথাখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব, লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীয়ে লাভ কৰিব পৰাকৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইটো হৈছে অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা আজি অৰ্থাৎ 24/7/2024 তাৰিখে জাৰি কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ। আৰু ইয়াত কি লিখিছে চাওঁ আহকচোন। দ্য ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন হিয়েৰ বাই ইছ্যুজ দ্য ইনষ্ট্ৰাকশ্যনছ ফৰ মৰ্ণিং এছেম্বলি ফৰ অল দ্য স্কুলছ আণ্ডাৰ দিছ ডিপাৰ্টমেণ্ট। অৰ্থাৎ আমাৰ বিদ্যালয়সমূহত কেনেদৰে মৰ্ণিং এছেম্বলিসমূহ কণ্ডাক্ট কৰিব লাগিব সেই সম্বন্ধে এই নিৰ্দেশনাটো দিয়া হৈছে। ইতিমধ্যে আমি প্ৰতিখন বিদ্যালয়ে এই কামখিনি কৰি আহিছোঁ, তথাপিও বিভাগীয়ভাৱে এই নিৰ্দেশনাটো পুনৰবাৰ দিয়া হৈছে বিদ্যালয়সমূহ খোলাৰ প্ৰাক মুহূৰ্তত। ইয়াত প্ৰথমতে কোৱা হৈছে যে এটা ডিচিপ্লিন মেনাৰ আৰু ছিষ্টেমেটিক ৱেত মৰ্ণিং এছেম্বলি কণ্ডাক্ট কৰিব লাগিব, আৰু শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে এই মৰ্ণিং এছেম্বলিত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক বুলি কোৱা হৈছে। লগতে এই মৰ্ণিং প্ৰেয়াৰত জাতীয় সংগীত, ৰাষ্ট্ৰীয় সংগীত, শপত গ্ৰহণ আদিকে ধৰি গোটেই কামখিনি কৰিব লাগিব বুলি কোৱা হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি ব্যক্তিগত চাফ চিকুণতা সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিব বুলি কোৱা হৈছে। তাৰপিছত ৰিডিং অফ নাম্বাৰ টেবল কুইজ স্পীচ অন ছিলেক্টেড টপিক, অৰ্থাৎ প্ৰতিদিনে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা কুইজ বা বিশেষ নেওতাৰ কোনো এটা ভাগ, অন্যথা কোনো এটা বিশেষ বিষয়ৰ ওপৰত বক্তৃতা দিবৰ কাৰণেও কোৱা হৈছে। লগতে প্ৰতিদিনৰ অৰ্থাৎ দিনটোৰ তাৎপৰ্য সম্পৰ্কেও ছাত্ৰ ছাত্ৰীসকলে যাতে জানে বা তেওঁলোকে দিনটোৰ তাৎপৰ্য সম্পৰ্কে এষাৰি হ'লেও বাক্য ক'ব পাৰে, সেই সম্পৰ্কেও দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, এই কথাখিনি আমি প্ৰতিখন বিদ্যালয়ে খুব নিয়াৰিকৈ আমাৰ যি বিদ্যালয় আৰম্ভ হোৱাৰ আগতেই মৰ্ণিং এছেম্বলি কণ্ডাক্ট কৰা হয়, গোটেই কামখিনি আমি প্ৰতিখন বিদ্যালয়ে খুব নিয়াৰিকৈ কৰোঁ। তথাপিও শিক্ষা বিভাগৰ তৰফৰ পৰা আজি এই অৰ্ডাৰটো প্ৰেৰণ কৰা হৈছে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।